হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আৰু মোৰ খবৰ বেয়াই দিয়ক। বেয়া মানে চাওকচোন, বৰ মাথাটো পচিছি, সেইটো কাৰণে চুলি একদম উগলি আহি দেখছি। ইমান চুলি সৰা সমস্যা আছে মোৰ। আগতে জানেনে, আগতে নাছিল। একডাল ল'বৰ 2 পেচ কিবা কৰি মাৰিব আঁতছিল, আৰু আজিকালি বাপৰে একডাল ল'বৰ একদম মানে পিছে 10 পিচমান মাৰিব লাগে। ইমান চুলি গেছি, মুঠাটো একদম সৰু হৈ গৈছে। সেইটো কাৰণে কি জানেনে, আৰু ৰ'ব আপোনালোকৰ চাই থাকক, যদি আপোনালোকৰ এই সমস্যা আছে, চুলি সৰা, চুলি দীঘল নোহোৱা, তাৰপিছত চুলি পকা উঠি, এই সমস্যাকেইটা আছে যদি আপোনালোকৰ আজিৰ পৰা দূৰ হৈ যাব। কাৰণ মই আগতে দিছিলোঁ, মই এনেকৈ লগাই আৰু আজিকালি জানেনে মাইনা হ'বৰ পৰা চুলি যত্নই ল'ব নোৱাৰোঁ। আৰু পাৰ্লাৰক যাব ধৰকচোন, ইমান পাৰ্লাৰত ইমান পইচা খেদাব পইচাও নাই দিয়কচোন। যোনটো বস্তু ঘৰতে পাৰি 2-এটা বস্তু দি চুলি গছা পাৰ্লাৰত যোৱাৰ নিচিনা ঠিক কৰিব পাৰি। আৰু জ্বৰ কি দৰকাৰ নে নহয়, সেইটো কাৰণে ময়ো ঘৰতে লগাই আছোঁ। আৰু কি দিছোঁ ঘৰুৱা উপায় দেখি আছোঁ। ৰ'ব মই আগে চুলি লগাই লওঁ, তাৰপিছত আপোনালোকৰ মাজত মই আগবঢ়াম কি মই লগাইছোঁ। সেয়াই আৰু কি কৰিব। আৰু চুলিৰ সমস্যা যিহেতু আছে, তাকতো ভাল কৰিবই লাগিব। যিহেতু একদম আমাৰ দৰে মানুহ হয় নে নহয়, ক'ত পাৰ্লাৰত যাব। সেইটো কাৰণে ঘৰতে মই লগাই আছোঁ। ৰ'ব এই চুলি মানে কচা বুলি ক'লেও ভুল নহয়, পূৰা কচাই যাই লৈ আৰু পিনে ধুনীয়াকৈ মই লগাই আছোঁ। আৰু কেনেকৈ লগাই আছোঁ চাওকচোন। এনেকৈ যদি লগাই প্ৰত্যেকটো চুলিতে লাগে, আৰু গোটেইখিনি চুলিত লাগব। আৰু ইপিনে আপোনাৰ মানে অলপ কমেডি হৈ যায়, বেছি প্ৰয়োজন নাই। মই ধুনীয়াকৈ লগাই পেলাই এটা খোপা এটা বান্ধি ল'লোঁ। তাৰপিছত চাওকচোন মোৰ ৰেডি। আৰু এনেকৈ মই অলপ সময় থাকিম। আৰু মুখতো অলপ লগাই লৈছোঁ। ৰ'ব কাৰণে যিহেতু কি আমাৰ যত্ন ল'বাৰ সময় কম পাওঁ, সেইটো কাৰণে যিহেতু পাইছোঁ বোলো একেলগে লগাই লওঁ। আৰু লগাইছোঁ যিহেতু আপোনালোকক বোলো দেখিয়ে দিওঁ, সেইটো কাৰণে সেয়ে এতিয়া দেখুৱাবলৈ কিনো ঘৰতে থকা বস্তু দি লগালোঁ মই। আৰু এইপিনে চাওকচোন, মেইন বস্তুটো হৈছে এল'ভেৰা। ধুনীয়াকৈ কাটি লওঁ। ৰ'ব সেই মই নিজে ৰোৱা আছিল, আৰু মই যে ঘৰত গৈছিলোঁ দেখছি না, যাওঁতে এল'ভেৰাটো কি মানে পানী পালেও বেছি বেয়া হয়, আৰু পানী নাপালেও হালধীয়া হৈ যায়। ক'লো পানী দিবা, আগতে হেৰি দি থৈছি, মানে তোৰ ভৰ্তি কৰি দি থৈছি, পচি গেছি। তাৰপিছত এইপিনে চাওকচোন, মেইন বস্তুটো হ'ল খোজাই যে এল'ভেৰা লগাই গালত লগালে হওক, যদি খোজাই আপোনালোকে এই কৰিব, কাটি আনি আগে যে আঠা আছে হালধীয়া, সেইটো মানে অলপ সময় যাব দিব লাগে। তাৰপিছত এইপিনে মই ধুনীয়াকৈ ধুনীয়াকৈ 2-3 বাৰ ধুই লওঁ। ৰ'ব যাতে বালা ধূলাখান্তি গুচি যায়। ধুনীয়াকৈ ধুই ল'লোঁ মই। এতিয়া ধুই পিনে এতিয়া মই কাটাৰ পালা। ৰ'ব এটা চিচাৰি এটা পাত্ৰ লৈছোঁ, লৈ কিনে ধুনীয়াকৈ আগে শাক দুটা কাটা যে আছে এইখিনি কাটি ল'ম। এল'ভেৰাৰ 2টা বিধৰ আছে দিয়ক। এটা মই আছে বহুতকেইটা বাগৰে আছে, কিন্তু মই আৰু বেছিভাগ চিনি পাওঁ আৰু মোৰ ঘৰত থকা বা জানা, আৰু তাৰ অলপমান কলচা আছে, সেইটো কিন্তু মোক খোজাই, কিন্তু এইটো নোখোজাই। এইটো ধুনীয়াকৈ বাকলিটো দচিটো পৰা উলিয়াই ল'লোঁ। বোলে চুৰিখান দেখছি না, পৰে কাঁচি মানে কি কাঁচি বা আপোনাৰ যি ব্লেড আছে, ব্লেডৰ নিচিনা ধাৰ থকা, সেই ধুনীয়াকৈ মই চুচি উলিয়াই ল'ম। ৰ'ব গোটেইখিনি। ইপিনে চাওকচোন কি ধুনীয়াকৈ ওলাই আহে। বাতিটোত নাতকৈ হাততে দাঙাই খাই পূৰা ধুনীয়াকৈ উলিয়াইছোঁ। বোলে মেইন বস্তুটো হৈছে এতিয়া মই দেখছি গোটেইখিনি ধুনীয়াকৈ উলিয়াই ল'লোঁ। আৰু অলপ তাত মানে আছে বাকলিটো, থাকক, কোনো কথা নাই। আৰু ইপিনে মেইন বস্তুটো হৈছে চাওকচোন, মাত্ৰ 20 টকা নাৰিকল তেল এটা লৈছোঁ মই। এটা নালাগে ৰ'ব, কেইখিনি লাগে মই দি আছোঁ। ইপিনে 1 চামুচ দি লওঁ আগে, তাৰপিছত আৰু 1 চামুচ দিম, আৰু অলপমান দি লওঁ এনেকৈ। 3 চামুচে ধৰক, আৰু 3 চামুচ নাৰিকলৰ দি পিনে অলপমান লৰাই দিব লাগিব। চাওকচোন কি ধুনীয়া, যেনেকৈ লৰাই দিছোঁ এনেকৈ আছে। মানে পেষ্টটো ধুনীয়া হ'ব লাগিব, মানে একেলগে লগ লাগি যাওক। তাৰপিছত ইপিনে আৰু আপোনালোকৰ এটা বস্তু আছে ৰ'ব, এইটো হৈছে ফাৰ্মাচীত, যিকোনো ফাৰ্মাচীত পাব ভিটামিন কেপচুল। এও দি দিম মই এই দুটা ধুনীয়াকৈ মই দি লওঁ তাতে। ইপিনে পিনৰ সহায়ত ডাঙৰ চাই পিন লৈছিলোঁ, মচুৰ ডাঙৰ পিন এটা লৈছোঁ, লৈ পিনে মই ফুটাই দিছোঁ। এতিয়া ভিতৰত কিন্তু ৰসটো উলিয়াই লওঁ। সেনেকৈ 2টা ধুনীয়াকৈ উলিয়াই লৈ পিনে মই আৰু অলপমান ধুনীয়াকৈ লৰাই দিওঁ। দি পেলাই সেয়ে আৰু
দেখছি না ইনকে বেষ্টটো বনাই ল'লোঁ লৈ পিনে ধুনীয়াকৈ লগাই ল'লোঁ আৰু এতিয়া অলপ সময় থাকি মই ধুই দিয়াৰে কথা আৰু তাৰপিছত আপোনালোকক দেখি আছোঁ চাওকচোন গধূলি অলপ আৰু মাথাটো ধুইছোঁ ধুই পিনে অকণমান শুকাব বাকী আছে কিন্তু চাওকচোন আগৰ চুলি আৰু এতিয়াৰ চুলি কিমান পাৰ্থক্য ধুনীয়া হৈছে আৰু ইনকে যদি লগাই থাকিব পাৰে 2-3 বাৰ কৰি পূৰা আপোনালোকৰ চুলি সৰা বন্ধ হৈ যাব আগতেতো মই লগাইছিলোঁ দিয়ক এতিয়া লগা হোৱা নাই এতিয়া বহুত দিনৰ মূৰত লগালোঁ আজি আৰু ইনকে যদি মাহটোত 2-3 বাৰ লগাই থাকিব পাৰে পাৰ্লাৰত যোৱাৰ কোনো কথাই নাই ইনকে চাওকচোন কি ধুনীয়া হৈছে চুলি চাৰ পিছলৈ ধুনীয়া আৰুতো শুকালে আৰু ধুনীয়া হ'ব চাওকচোন পিনে কি ধুনীয়া হৈছে